ইমান ৰ'দত মই আম বিচাৰি আনিলো বিচাৰি পালো বহুত দিনৰ মূৰত বিচাৰি থকা বস্তু এটা বাপৰে কিমান যে বিচাৰি আছিলো কেঁচা আম Hello everyone, আমৰ আচাৰৰ ৰেচিপি এটা লৈ মই জুৰি আকৌ আহিলো আপোনালোকৰ ওচৰলৈ আৰু ইয়া দেখিছেনে তিনিটাই আম পালো কিন্তু তিনিটা আমৰে অৱস্থা কেনেকুৱা এটা পৰি পেলাই ফাটি যোৱা এটা কেৰকটুৱাই খোৱা হে ভগৱান তথাপিও কিন্তু পালো যে হেয়াই বহুত আৰু লগতে যোনে দিছিল মানে আম হেতিয়াকো বহুত বহুত ধন্যবাদ কাৰণ বহুত দিনৰ পৰা বিচাৰি আছিল এই আমখিনি আৰু এইখিনি দেখিছেনে কেৰকটুৱাই কেনেকৈ খাইছে কেৰকটুৱাইও আম খায় হে কেনেকুৱা বস্তু আৰু এতিয়া ইয়া বঢ়িয়াকৈ ধুই মেলি ৰ'দত শুকাব দিছে ৰ'দত শুকুৱাই লওঁ আমকেইটা তাৰপিছত কাটি পেলাই পটাপট আচাৰ বনাম আৰু লগ খাব পৰাকৈ আমৰ আচাৰে বনাওক বা যিকোনো আচাৰ বনালে সদায় এটা কথাই মন কৰিব লাগে যাতে তাত পানী নাথাকে পানীখিনি ভালদৰে ৰ'দত শুকুৱাই ল'ব নতুবা কাপোৰ এখনেৰে মচি ল'ব আৰু এয়া ধুনীয়াকৈ শুকুৱাই মেলি লৈ মই এতিয়া এনেকুৱাকৈ কাটি লৈছোঁ অৱশ্যে এইটো মোৰ পচন্দ মতে মই কাটি লৈছোঁ আপোনালোকে আপোনালোকৰ পচন্দ মতে কাটি ল'ব আৰু ইয়াতে হালধি দি দিলোঁ অকল মই হালধিহে দিছোঁ নিমখ দিয়া নাই এইখিনি এতিয়া ভালদৰে ৰ'দাম 1 ঘণ্টা 2 ঘণ্টামানৰ বাবে যদি ৰ'দ বেছিকৈ থাকে 1 ঘণ্টাতে হৈ যাব আৰু যদি ৰ'দটো অকণমান পাতলা হয় তেতিয়া 2 ঘণ্টামান দি থ'ব তাৰপিছতে হৈ যাব আচাৰৰ বাবে ৰেডি আৰু এয়া যিহেতুকে এতিয়া একেদিন মানে ইমান ৰ'দ দিছে 1 ঘণ্টাতে মোৰে আমখিনি ধুনীয়াকৈ হৈ গ'ল আমখিনি ৰ'দাওঁতে এটা কথা মন কৰিব এটাৰ লগত যাতে এটা আম লাগি নাথাকে ধুনীয়াকৈ এপিচ এপিচকৈ মই যেনেকুৱাকৈ দেখাইছোঁ তেনেকুৱাকৈ মেলি দিব আৰু এইপিনে মছলা জিৰা মেথি গুটি ধনিয়া গুটি আৰু চফ গুটি লগতে শুকান জলকীয়া কেইটামান এইখিনি হ'ল আজি আমাৰ আমৰ আচাৰৰ মছলা আৰু এইখিনি এতিয়া অলপ সময়ৰ বাবে ভাজি লওঁ এইখিনি ভাজ খাই মানে আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰিব লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে য'ত যেনেকৈ চাই আছে তেনেকৈ মোক আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ আৰু এতিয়া এই মিক্সাৰ গ্ৰাইণ্ডাৰটোত মই গোটেইখিনি মছলা দি দিলোঁ এইখিনি অৱশ্যে অকণমান ঠাণ্ডা কৰি লৈছোঁ দেই মছলাখিনি ঠাণ্ডা হোৱাৰ পিছতে এতিয়া গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মিহি কৰি লৈ আহিলোঁ আৰু এতিয়া সেই একেটা পেনতে মই অকণমান মিঠাতেলো গৰম কৰি লওঁ আৰু মিঠাতেলখিনি যদি গৰম কৰি লৈ ঠাণ্ডা কৰি মছলাখিনি দিওঁ নহয় তেতিয়া আচাৰখিনি বৰ ধুনীয়া হয় আৰু এতিয়া গুড়ি কৰি ৰখা মছলাখিনি দি দিলোঁ যিখিনি আৰু নিজৰ বস্তুৰ অনুপাতে মছলাখিনি ব্যৱহাৰ কৰিব দেই আৰু এতিয়া ইয়াতে ৰেড চিলি পাউডাৰ মানে কাশ্মীৰী চিলি পাউডাৰ দিছোঁ ৰংটোৰ কাৰণে লগতে হালধি দিলোঁ আৰু নিমখ দিলোঁ 2 চামুচ যিহেতুকে মই নিমখ দিয়া নাছিলোঁ ৰ'দত দিওঁতে আৰু এয়া দেখিছেনে সৰু সৰু চামুচেৰে মই 3 চামুচ মাত্ৰ চেনি দিছোঁ লগতে ভিনেগাৰ আৰু এইখিনি দি এতিয়া এইখিনি এগেইন আৰু ভালদৰে লৰাম চেনি দিয়াৰ কাৰণ এইটোৱে যিহেতুকে এইখিনি জ্বলা হ'ব অকণমান মিঠাটো বেছি মিঠা নহয় অকণমান এটা মিঠা মিঠা ভাৱ আহিব খুব ভাল লাগে তেতিয়া এই আচাৰখিনি আৰু এয়া আচাৰখিনি এতিয়া মানে যিখিনি মই ৰ'দাইছিলোঁ সেই আমখিনি এতিয়া ইয়াত ঢালি দি ভালদৰে এতিয়া লৰাই আছে আৰু এইখিনি লৰাই প্ৰায় ৰেডি হৈয়ে গ'ল 3-4 দিনমান যেতিয়া ৰদোৱা হ'ব নহয় গোটেইখিনি 3-4 দিনমান পিছতে আমাৰ খাব পৰা হৈ যাব দেখিছেনে একদম মানে ৰুমটো গোন্ধতে মলমলাই গৈছে খুব ভাল লাগে যেতিয়া আচাৰখিনি ধুনীয়াকৈ বনি যায় আৰু এয়া এতিয়া আৰু বিশেষকৈ ৰ'দেও বৰ কাম দিয়ে দেই কেতিয়াবা কিছুমান ক্ষেত্ৰত ৰ'দত যদিও বা বেয়া পোৱা যায় কিছুমান কাৰণত ৰ'দ বৰ প্ৰিয় হৈ পৰে বিশেষকৈ আমাৰ গৃহিণীসকলৰ বাবে কিছুমান কাম হৈ যায় যে ৰ'দত এয়া আচাৰখিনি এদিনতে হৈ গ'ল ধেমালি নেকি যদি ৰ'দটো নিদিলে হয় আচাৰখিনি বনাব পাৰিলোঁ হয় নেকি ফেনত আপুনি হাজাৰ শুকাওক কাম নাই কিন্তু ৰ'দৰ যিটো মানে শুকাৱা এইটো বঢ়িয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই বাই